অসমৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ আজি ৪৭ সংখ্যক মৃত্যুতিথি। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। এই পুৰুধা ব্যক্তিগৰাকীৰ জন্মস্থান ডিব্ৰুগড়ত অনুৰাগীসকলে তেখেতক স্মৰণ কৰে। বিশিষ্ট সমাজ সংগঠক, সাংস্কৃতিক আৰু ক্ৰীড়া উদ্যোক্তা দি আছাম ট্ৰিবিউন কাকতৰ জন্মদাতা ৰাধা গোবিন্দ বৰুৱাৰ স্মৃতি দিৱস লক্ষ্মীনাথ বেজবৰুৱাৰ উদ্যানত ৰাধা গোবিন্দ বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ডক্টৰ কামিনী ৰঞ্জন বৰুৱাই আঁঠুৰ অনুষ্ঠানটিত তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই। অনুষ্ঠানত পবিত্ৰ কলিতা, পৰেশ আইন আদি উপস্থিত থাকে। সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ আজি ৪৭ সংখ্যক মৃত্যু তিথি। এই তিথিটি আজি স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত অনুষ্ঠিত কাৰ্যসূচীৰে সম্পন্ন হয়। অনুষ্ঠানত উপস্থিত আছিল স্মৃতি ৰক্ষা সমিতিৰ সভাপতিসহ যথেষ্ট এই ডিব্ৰুগড়ৰ নাগৰিক আৰু আমিও তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু এই মৃত্যুৰ তিথিত ৪৭ সংখ্যক মৃত্যুৰ তিথিত এটা কথাই অনুভৱ কৰিছোঁ, ৰাধা গোবিন্দ বৰুৱাই যিখিনি আচলতে অসমৰ প্ৰতি যিখিনি অৱদান আগবঢ়ালে, ডিব্ৰুগড়ৰ প্ৰতি যিখিনি অৱদান আগবঢ়ালে, আচলতে যেনেদৰে আমাৰ সমাজখনত, আমাৰ ৰাইজৰ মাজত তেখেতৰ মাজত যেনেকৈ সোমাই থাকিব লাগিছিলে, মানুহ যেনেকৈ তেখেতৰ প্ৰতি আকুলতা থাকিব লাগিছিলে, সেইখিনি যেন আমাৰ ক'ৰবাত খুব ৰৈ গৈছে। এই কথাবিলাক আমি অনুভৱ কৰিছোঁ। সকলোৱে জানে ৰাধা গোবিন্দ বৰুৱাই ডিব্ৰুগড়ত ইম্পেৰিয়েল বেংক, যিটো আজিৰ ষ্টেট বেংক, সেইটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতে এটা গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। আৰু বৰ্তমান যিখন অসমৰ যিখন ইংৰাজী কাকত প্ৰতিষ্ঠিত দ্য আছাম ট্ৰিবিউন, সেই কাকতখন 1939 চনত প্ৰথম ডিব্ৰুগড়ৰ পৰাই আৰম্ভ হৈছিল। সেইখন কাকতৰ সম্পাদক হিচাপে লক্ষ্মীনাথ ফুকন আছিল। পৰৱৰ্তী সময়ত 1946 চনত গুৱাহাটীৰ পৰা আছাম ট্ৰিবিউন প্ৰকাশিত হয় আৰু আজি পৰ্যন্ত সেইখন নিয়মীয়াকৈ প্ৰকাশিত হৈ আছে। এনেধৰণৰ তেখেতে যথেষ্ট কাম কৰিছে। তেখেতে গুৱাহাটীত যিখিনি ক্ৰীড়া উন্নতিৰ কাৰণে কাম কৰিলে, ডিব্ৰুগড়ত 1937 চনত তেওঁ অসম অলিম্পিক আয়োজন কৰিছিলে। গুৱাহাটীতো ক্ৰীড়াৰ উত্তৰণৰ কাৰণে, ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণৰ কাৰণে, এটা ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে ধৰি অসংখ্য তেওঁ কাম কৰিছে। অসম ক্ৰিকেট সন্থাৰ সভাপতিৰ পদতো তেখেতে অলংকৃত হৈছিল। এনেধৰণৰ অজস্ৰ কাম কৰাৰ পাছত গুৱাহাটীৰ প্ৰথমজন মেয়ৰ হিচাপে তেখেতে দায়িত্বভাৰ লৈছিল। আৰু সেইজন ব্যক্তিক অসমৰ আচলতে আৰ্হি নিৰ্মাতা বুলি কোৱা হয়। সেই অসমৰ আৰ্হি নিৰ্মাতা সেইজন ব্যক্তিৰ আজিৰ আমি মৃত্যুৰ তিথিত আমি তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতলৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমি আমাৰ ডিব্ৰুগড়ত তেখেতৰ স্মৃতি আচলতে নিগাজি কৰিব লাগে। আৰু আমি ভাবোঁ ডিব্ৰুগড়ত বৰ্তমান এখন ষ্টেডিয়াম নিৰ্মাণ কৰি আছে। মই ভাবোঁ সেই ষ্টেডিয়ামখন ৰাধা গোবিন্দ বৰুৱাৰ নামেৰে নামাকৰণ হ'ব লাগে। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়।